ইয়াত মানে 6 বছৰ 11 হ'ল নহয় 11 দিলোঁ সৰু ল'ৰা ছোৱালীবিলাকে মানে 11টো ইয়াতে পাতিলে কিন্তু এইটো যে এইফালৰ যি ওপৰৰ আজি এই কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত ৰজাপুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা যি অনুষ্ঠান এই অনুষ্ঠানত আহি সঁচাকৈ এটা খুব ভাল লাগিল আৰু এটা প্ৰশংসনীয় পদক্ষেপ ইয়াৰ শিক্ষাগুৰুসকলে তেওঁলোকৰ যি শিক্ষাৰ লগত যি ব্যৱহাৰিক যিখিনি প্ৰদৰ্শন কৰিলে বিশেষকৈ সাংখ্যিক গণিতৰ লগত সম্পৰ্কিত আৰু অন্যান্য শিক্ষাৰ যে মাধ্যম এই ধৰণে ইয়াত ছাত্ৰ ছাত্ৰীসকলক উপযোগ কৰি তুলিব পাৰি গতিকে এই সকলোখিনি ইয়াত অনুষ্ঠিত হোৱা প্ৰায় গোটেই অনুষ্ঠানটোৱে শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব আৰু শেষত শিক্ষাগুৰুসকলক তেওঁলোকৰ যি কৰ্মৰাজি সেই সঁচাকৈ উচ্চ প্ৰশংসনীয় হিচাপে পৰিগণিত হৈছে আৰু ভৱিষ্যতেও এই ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু বৌদ্ধিক উন্নয়নৰ ক্ষেত্ৰত ই সদায় এক নতুন মাত্ৰা প্ৰদান কৰি যাব। আজি এই শিক্ষণ মেলাটোত আহি খুবেই ভাল লাগিলে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা প্ৰশংসনীয় পদক্ষেপ আৰু ইয়ে ল'ৰা ছোৱালীৰ বৌদ্ধিক আৰু মানসিক বা শাৰীৰিক বিকাশত উন্নতি সাধন কৰিব। আজি বহুত অভিভূত হ'লোঁ এই প্ৰগ্ৰেমটোত থাকি। ঘাটে চাই